হোজাৰ মোৰাজাৰত সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। লোকজনৰ পৰা উদ্ধাৰ কৰা হৈছে এখন ভাৰতীয় পাছপোৰ্ট। পাছপোৰ্টত কিন্তু লগোৱা আছে পাকিস্তানৰ ভিছা। পঞ্চায়তৰ প্ৰমাণপত্ৰ বনাবলৈ অহাৰ সময়তে গ্ৰেপ্তাৰ কৰা হ'ল। নিজকে আব্দুল কালাম বুলি পৰিচয় দিছিল লোকজন। পূৰ্বে আব্দুল কালামৰ পুত্ৰৰ পৰিচয়েৰে উলিয়াইছিল নথি, আৰু এতিয়া সেই পাছপোৰ্টখনৰ যিখন ভিছা তাত পাকিস্তানৰ নাম থকাৰ পাছতে আটক কৰা হৈছে ব্যক্তিজনক। সোধা পোছা কৰিব পাকিস্তানৰ সৈতে কি সম্পৰ্ক, পাকিস্তান ভ্ৰমণ কৰিছিল। হোজাৰ ঘটনা এয়া। হোজাৰ মোৰাজাৰত এগৰাকী ব্যক্তিক সন্দেহবশত গ্ৰেপ্তাৰ কৰা হৈছে, যিহেতু এখন ভাৰতীয় পাছপোৰ্ট উদ্ধাৰ কৰা হৈছে, কিন্তু লগত এখন পাকিস্তানী ভিছাও উদ্ধাৰ কৰা হৈছে। কালাম নাম পিতা আব্দুর রব। যোৱাকালি আমাৰ অফিচত আহিছে। যোৱাকালি মই শংকৰনগৰত আছিলোঁ, CSR লগত মিটিং আছিল। তেতিয়া মোৰ যিজন MTS অফিচাৰ শফিকুদ্দিন, তেখেতেতো ডকুমেণ্টছ চাইছে, কৈছে মোৰ ডকুমেণ্টছটো নাই, ভোটাৰ লিষ্টত মোৰ নাম নাই। পাছপোৰ্ট এখন আছে, 2005 ভোটাৰ লিষ্টত নাম আছে, বাকী নাই। তেতিয়া আমাৰ এই MTSজনে কৈছে যেন ছেক্ৰেটাৰী আজি নাই, কালি আহিব, কালি আজি আহিছোঁ। অহাৰ পিছত এই মানুহজন আহিছে, মই কৈছোঁ দেখিছোঁ মোৰ লগৰ টেবুল ৰুমটোত বহি আছে। মই ইয়াত আহি তাক মাতিছোঁ, ইয়াত আহিছে। ক'লে দাদা মোৰ এখন পঞ্চায়ত চাৰ্টিফিকেট লাগে। মই কৈছোঁ আপুনি কি আনিছে? তেতিয়া এখন পাছপোৰ্ট ওলাই দিছে পুৰণা, সেই লিখা আছে আবুল কালাম পিতা আব্দুৰ। হোজাৰ মোৰাজাৰত সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। লোকজনৰ পৰা উদ্ধাৰ কৰা হৈছে এখন ভাৰতীয় পাছপোৰ্ট। পাছপোৰ্টত কিন্তু লগোৱা আছে পাকিস্তানৰ ভিছা। পঞ্চায়তৰ প্ৰমাণপত্ৰ বনাবলৈ অহাৰ সময়তে গ্ৰেপ্তাৰ কৰা হ'ল। নিজকে আব্দুল কালাম বুলি পৰিচয় দিছিল লোকজন। পূৰ্বে আব্দুল কালামৰ পুত্ৰৰ পৰিচয়েৰে উলিয়াইছিল নথি, আৰু এতিয়া সেই পাছপোৰ্টখনৰ যিখন ভিছা তাত পাকিস্তানৰ নাম থকাৰ পাছতে আটক কৰা হৈছে ব্যক্তিজনক। সোধা পোছা কৰিব পাকিস্তানৰ সৈতে কি সম্পৰ্ক, পাকিস্তান ভ্ৰমণ কৰিছিল। হোজাৰ ঘটনা এয়া। হোজাৰ মোৰাজাৰত এগৰাকী ব্যক্তিক সন্দেহবশত গ্ৰেপ্তাৰ কৰা হৈছে, যিহেতু এখন ভাৰতীয় পাছপোৰ্ট উদ্ধাৰ কৰা হৈছে, কিন্তু লগত এখন পাকিস্তানী ভিছাও উদ্ধাৰ কৰা হৈছে। কালাম নাম পিতা আব্দুর রব। যোৱাকালি আমাৰ অফিচত আহিছে। যোৱাকালি মই শংকৰনগৰত আছিলোঁ, CSR লগত মিটিং আছিল। তেতিয়া মোৰ যিজন MTS অফিচাৰ শফিকুদ্দিন, তেখেতেতো ডকুমেণ্টছ চাইছে, কৈছে মোৰ ডকুমেণ্টছটো নাই, ভোটাৰ লিষ্টত মোৰ নাম নাই। পাছপোৰ্ট এখন আছে, 2005 ভোটাৰ লিষ্টত নাম আছে, বাকী নাই। তেতিয়া আমাৰ এই MTSজনে কৈছে যেন ছেক্ৰেটাৰী আজি নাই, কালি আহিব, কালি আজি আহিছোঁ। অহাৰ পিছত এই মানুহজন আহিছে, মই কৈছোঁ দেখিছোঁ মোৰ লগৰ টেবুল ৰুমটোত বহি আছে। মই ইয়াত আহি তাক মাতিছোঁ, ইয়াত আহিছে। ক'লে দাদা মোৰ এখন পঞ্চায়ত চাৰ্টিফিকেট লাগে। মই কৈছোঁ আপুনি কি আনিছে? তেতিয়া এখন পাছপোৰ্ট ওলাই দিছে পুৰণা, সেই লিখা আছে আবুল কালাম পিতা আব্দুৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।